আমাৰ টোটেল বৰ্তমান জেলত আছে 64 জন। এই 64 জনৰে কিছুমান আমাৰ সুপ্ৰিম কোৰ্টত কেছটো চলি আছে আৰু মেক্সিমামৰ আমাৰ হাই কোৰ্টত চলি আছে। কিছুমানজন মেক্সিমামে কনভিক্টেডো হোৱা নাই। য'ত নেকি কেছটো চলি আছে আমি সুপ্ৰিম কোৰ্টতো হাই কোৰ্টতো আমাৰ চৰকাৰৰ ফালৰ পৰা লজিষ্টিকেলি আমি ছাপোৰ্ট কৰি পেলাই আমি কেছটো চলাই আছোঁ। আৰু বৰ্তমান আমাৰ যিসকল 64 জন জেলত আছে তেওঁলোকৰ বেলৰ কাৰণে আমি বৰ্তমান কামটো কৰি আছোঁ। গতিকে আমাৰ যিসকল ব্যক্তিয়ে ৰাজনৈতিক স্বাৰ্থ বা মুনাফা ল'বৰ কাৰণে ব্যক্তিগতভাৱে ইণ্টাৰেষ্ট আছে তেওঁলোকে কিছুমান থাৰ্ড পাৰ্টিৰ উচতনিত বড়ো জাতিৰ যি ইউনিটি সমস্ত বিটিআৰ অঞ্চলৰ জাতি জনগোষ্ঠীক লৈ পেলাই আমাৰ যি শান্তি সমন্বয় ঐক্যতাৰে কাম কৰাৰ যি উদ্দেশ্য সেইটো বিনষ্ট কৰিবৰ কাৰণে কাম কৰিছে। মই ভাবোঁ আমাৰ BTC থকা বড়ো জনসাধাৰণে BTC থকা সকলো জাতি জনগোষ্ঠীয়ে এই কামত তেওঁলোকক সহায় নকৰিব। টোটেল 1200 কিমানবাটা কেছ আছে। তাৰে ভিতৰত কেছ উইথড্ৰ হ'ল 263 নচ। এই 263 নচ কেছত 432 ব্যক্তিৰ ইনভলভ হৈ আছিলে, তেওঁলোকৰ কেছটো মুক্ত হৈ গ'ল। বাকী যি হাইনাছ আৰু নন হাইনাছ কেছ, এই হাইনাছ আৰু নন হাইনাছ কেছটো আমি বিভক্ত কৰি পেলাই বেলেগ বেলেগ ধৰণে আমি কামটো কৰি আছোঁ। হোম মিনিষ্ট্ৰীৰ লগত আলোচনা কৰি আছে। অসম চৰকাৰে হোম মিনিষ্ট্ৰীক অলৰেডি গ্ৰীণ ছিগনেল দিলে সকলো কেছৰ পৰা আমাৰ কেছবোৰ মুক্ত কৰিবৰ কাৰণে, আমাৰ XNDB ৱৰ্কাৰসকলৰ কেছবোৰ মুক্ত কৰিবৰ কাৰণে। গতিকে যদিও কামটো অলপ ধীৰে ধীৰে হৈছে, খুব শ্ল' হৈছে, তথাপিও আমি ছাকচেছফুল হ'বলৈ সক্ষম হৈছোঁ। ৰঞ্জন দৈমাৰী ছাৰ অসম চৰকাৰ আৰু BTR চৰকাৰৰ যি প্ৰজেক্ট XNDB ৱৰ্কাৰসকলক আমাৰ এক্স গ্ৰেচিয়া বা ৰিহেবিলিটেশ্যন পেকেজ দিয়াৰ যি পদ্ধতি সেইটো আমি আজি কোকৰাঝাৰ জিলাৰ এই আমাৰ কালচাৰেল কমপ্লেক্সত আউট অফ 678 590 জন এক্স কেডাৰসকলক এক্স গ্ৰেচিয়া দিবলৈ সক্ষম হ'লোঁ। টোটেল আজিলৈকে আমি 4793 দিবলৈ সক্ষম হ'লোঁ। গতিকে খুব ভাল লাগিছে। যি বস্তুটো আমাৰ অপজিশ্যন পাৰ্টীয়ে কিছুমান বাহানা লৈ পেলাই সমাজৰ আগত মানে সমাজখনক বিপাঙত পৰাবৰ কাৰণে কাম কৰি আছিল, এই কথাটো আজি জনসাধাৰণক আমি মুক্তভাৱে ক'বলৈ সক্ষম হ'লোঁ আৰু জনসাধাৰণে সেইটো জানি পেলাই আজি খুব ভাল লাগিব। চাওক, ভাৰত এখন গণতন্ত্ৰ দেশ আৰু BJP এটা ৰাষ্ট্ৰীয় দল। তেওঁলোকৰ লগত আমাৰ এলায়েন্সত আছোঁ। আমি ফ্ৰী এলায়েন্স নহয়, ফ'ৰ্চ এলায়েন্সত আছোঁ। গতিকে তেওঁলোকৰ এজেণ্ডা মতে কাম কৰি আছে আৰু কাম কৰি যাব। আমিও আমাৰ এজেণ্ডা মতে আমি কাম কৰি যাম। খুব কম দিনৰ ভিতৰতে আমিও আলোচনা কৰিম। আমাৰ তেওঁলোকে যেনেকৈ স্পেচিয়েলি ব্যক্তিগতভাৱে ইলেকশ্যনত নামি পেলাই BTCটো যেনেকৈ তেওঁলোকে আগুৱাই নিয়াৰ কাৰণে আগবাঢ়ি আহিছে, আমিও UPPL দল হিচাপে খুব কম দিনৰ ভিতৰতে আমাৰ এটা লাৰ্জেষ্ট পাৰ্টি এটা আমি কেনেকৈ আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আলোচনা কৰি আছোঁ। স্পেচিয়েলি এটা কথাটো স্পষ্ট, UPPL দলে কোনো জাতি জনগোষ্ঠীৰ এগেইনষ্টত গৈ পেলাই কাম নকৰে। BTC থকা 26টা জাতি জনগোষ্ঠীৰ সহায়ত সকলো জাতিৰ ভাষা, সংস্কৃতি, সাহিত্য, ৰীতি নীতিক সামৰি আৰু স্পেচিয়েলি য'ত নেকি শিডিউলটো ট্ৰাইবেলসকলৰ কাৰণে দিয়া হৈছে, সেই ট্ৰাইবেলসকলক লৈ পেলাই বেলেগ জাতি জনগোষ্ঠীকো সৰ্বাংগীন যি উন্নতিৰ স্বাৰ্থত আমি কাম কৰি আছোঁ, এই স্বাৰ্থৰ কাৰণে আমাৰ BTCৰ গ্ৰেটাৰ ইণ্টাৰেষ্টৰ কাৰণে আমাৰ UPPL দলে কেতিয়াও কাৰো ওচৰত আমি হেও নামানো, আমি কম্প্ৰমাইজ নকৰোঁ। UPPL দল হিচাপে থাকিব। জাষ্ট সিদ্ধান্ত ল'বলৈ যেনেকৈ আমাৰ ৰাজ্যিক BJP সভাপতি ডাঙৰে তেওঁলোকৰ সিদ্ধান্তৰ কথা ক'লে, আমিও সিদ্ধান্ত কম দিনৰ ভিতৰতে আপোনালোকৰ মাধ্যমেৰে BTCবাসীক আমি প্ৰচাৰ কৰিম।